আগতে আমি আমাৰ সন্মুখত থকা সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা শ্ৰী ৰিপুণ বৰা ডাঙৰীয়া, AICCৰ আমাৰ মিডিয়া ডিপাৰ্টমেণ্ট আৰু কমিউনিকেশ্যনৰ চেয়াৰমেন শ্ৰী পৱন খেৰাজী, আমাৰ শ্ৰী চৰণ সিং চাপৰাজী আছে, মিডিয়া ইনচাৰ্জ আছামেৰ নেশ্যনেল কোঅৰ্ডিনেটৰ, আমাৰ মাজত আব্দুল খালেক ডাঙৰীয়া আছে, MP। আমি সকলোৰে উপস্থিতিত আজি যোগদান কাৰ্যসূচী আৰম্ভ কৰিম। মই প্ৰথমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া মই AICCৰ মিডিয়া এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ চেয়াৰমেন শ্ৰীযুত পৱন খেৰা ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি শ্ৰীযুত চৰণ সিং চাপৰা, মিডিয়া ইনচাৰ্জ আছাম এণ্ড নেশ্যনেল কোঅৰ্ডিনেটৰ, তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন সাংসদ শ্ৰীযুত আব্দুল খালেক ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আমি আমাৰ সন্মানীয় বিধায়ক চবাহান আলী ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। মই এফালৰ পৰা যিসকল আমাৰ লিডাৰ আহিছে বা তেওঁলোকৰ নেতৃত্বত আহিছে ব্যক্তিসকলক সকলোকে হাজিৰ থাকিবলৈ অনুৰোধ জনাইছোঁ। মই প্ৰথমতে নিমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত খগেন চন্দ্ৰ বড়ো, তেখেত ৰিটায়াৰ্ড এছ'চিয়েট প্ৰফেচৰ, এক্টিভ মেম্বাৰ অফ ওদালগুৰি BJP ডিষ্ট্ৰিক্ট কমিটি। শ্ৰীযুত খগেন চন্দ্ৰ বড়ো ডাঙৰীয়া আগবাঢ়ি আহক। তেখেতৰ পিছত মই খগেন চন্দ্ৰ বড়ো ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আমাৰ দলৰ মাৰ্ফলাৰ আৰু টুপিৰে তেওঁক সম্বৰ্ধনা জনাইছে। ইয়াৰ পাছত ৰিংছাৰ বাগলাৰীক আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ৰিংছাৰ বাগলাৰী অকণমান ছাইড হৈ দিলে ভাল পাম। ৰিংছাৰ বাগলাৰী হ'ল এক্স প্ৰেছিডেণ্ট আপছু, এক্স প্ৰেছিডেণ্ট UPPL ইউথ চেলৰ আৰু হৰিচিংগা ব্লকৰ তেখেত সভাপতি হৈ আছে। ইয়াৰ পাছত ছাদিক আলী ডাঙৰীয়া, UPPLৰ প্ৰাইমাৰী প্ৰেছিডেণ্ট। ছাদিক আলী ডাঙৰীয়া আগবাঢ়ি আহক। তাৰ পাছত ফাজাৰ আলী, UPPL প্ৰাইমাৰী জেনেৰেল ছেক্ৰেটাৰী, আগবাঢ়ি আহক। ফাজাৰ আলী ডাঙৰীয়া। এই আমাৰ মাননীয় অতিথিসকলে সকলোৱে পৱন খেৰা ডাঙৰীয়া তেখেতক স্বাগতম জনাইছে কংগ্ৰেছ দললৈ। শ্ৰী কাতিৰাম বড়ো, ছেক্ৰেটাৰী ডুমুৰিগুৰি প্ৰাইমাৰী কমিটি। শ্ৰী UPPLৰ শ্ৰী কাতিৰাম বড়ো। তাৰ পাছত আমি নিমন্ত্ৰণ জনাইছোঁ শংকৰজ্যোতি কুটুম, তেখেত আমাৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ। আমাৰ মাজত উপস্থিত আছে যোগেশ্বৰ কলিতা, তেখেতৰ লগত প্ৰায় 20 জন মানুহ আহিছে। প্ৰথমতে মই যোগেশ্বৰ কলিতাক আদৰণি জনাইছোঁ। শ্ৰী যোগেশ্বৰ কলিতা। যোগেশ্বৰ কলিতা আমাৰ প্ৰেছিডেণ্ট নন বড়ো অৰ্গেনাইজেশ্যন BTR নন বড়ো অৰ্গেনাইজেশ্যনৰ তেখেত সভাপতি হয় যোগেশ্বৰ কলিতা। তেখেতৰ লগত প্ৰায় 20 জন মানুহে আজি যোগদান কৰিব। আমি বাকী সকলোকো নিমন্ত্ৰণ জনাম। ইয়াৰ পাছত নিমন্ত্ৰণ জনাইছোঁ শ্ৰী কুলদীপ ৰাজবংশী, গুৰেশ্বৰৰ, তেখেত ইঞ্জিনিয়াৰিং ডাইৰেক্টৰ হয়, ৱৰ্কিং ইন হেল্থ ছেক্টৰ, ইণ্ডিয়া আৰু এব্ৰডৰ ভালেখিনি অৰ্গেনাইজেশ্যনত তেখেতে কাম কৰি আছে। শ্ৰী কুলদীপ ৰাজবংশী। তেখেতৰ লগত অহাখিনিক আমি অলপ পিছত আমি সম্বৰ্ধনা জনাম, স্বাগতম জনাম। এয়া কুলদীপ ৰাজবংশী। ইয়াৰ পাছত আহিব UPPLৰ লিডাৰ, আমাৰ UPPL CWCৰ মেম্বাৰ হয়, তেখেত MSS প্ৰেছিডেণ্ট হয় শ্ৰী বীৰখাং বড়ো। তেখেতৰ লগত প্ৰায় 70 জনতকৈ অধিক ব্যক্তি আজি যোগদান কৰিব। বীৰখাং বড়ো ডাঙৰীয়া, তেওঁৰ লগত 70 জনতকৈ অধিক UPPLৰ মানুহ আজি যোগদান কৰিব।
তাৰ পাছত আমি নিমন্ত্ৰণ জনাইছোঁ মজুমদাৰ ব্ৰহ্ম ডাঙৰীয়া। মজুমদাৰ ব্ৰহ্ম ডাঙৰীয়া আগবাঢ়ি আহক। কৈলাশ ৰয় ডাঙৰীয়া আপুনি সাজু থাকিব। কৈলাশ ৰয় ডাঙৰীয়া। তাৰ পাছত নিগ্ৰো বসুমতাৰী, ডালাই ব্ৰহ্ম আগবাঢ়ি আহক। ৰাফেল দৰমাৰী আহিলে। মই কেইজনমান ব্যক্তিক আকৌ কৈ দিছোঁ, মজুমদাৰ ব্ৰহ্ম, কৈলাশ ৰয়, নিগ্ৰো বসুমতাৰী, ডালাই ব্ৰহ্ম। শংকৰজ্যোতি ডাঙৰীয়াক মই মাতিছোঁ। শংকৰজ্যোতি, ডক্টৰ শংকৰজ্যোতি কুটুম ডাঙৰীয়া, তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতৰ লগত বহুখিনি ব্যক্তি আছে, আমি অলপ পিছত মাতিম। ডক্টৰ শংকৰজ্যোতি কুটুম। শাহনৱাজ ডাঙৰীয়া আহি পাইছে নেকি? আমাৰ শংকৰজ্যোতি কুটুম ডাঙৰীয়া আমাৰ এছেম্বলিৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুম ডাঙৰীয়াৰ পুত্ৰ। এছেম্বলিৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুম ডাঙৰীয়াৰ পুত্ৰ। আমি সকলোকে অনুৰোধ জনাইছোঁ, আমি যিসকল লিডাৰক আমি ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ, প্ৰত্যেককে অনুৰোধ কৰিছোঁ শৃংখলাবদ্ধভাৱে আপোনালোকৰ লগত অহা ব্যক্তিসকলক লৈ আহক। ডক্টৰ শংকৰজ্যোতি কুটুমকে মই প্ৰথম অনুৰোধ কৰিছোঁ, শংকৰজ্যোতি কুটুম ডাঙৰীয়াৰ লগত যিকেইগৰাকী ব্যক্তি আহিছে সকলোৱে ইয়াত যোগদান কৰক। শংকৰজ্যোতি কুটুম ডাঙৰীয়াৰ লগত অহা ব্যক্তিকেইজনক মই প্ৰথমতে নিমন্ত্ৰণ জনাইছোঁ। কুটুমৰ লগত অহা মানুহখিনি আহক। শংকৰজ্যোতি কুটুম ডাঙৰীয়াৰ লগত যথেষ্টখিনি মানুহ আহিছে, তেওঁলোক আগবাঢ়ি আহক। এই শংকৰজ্যোতি কুটুমৰ লগত অহা, তেখেতৰ নেতৃত্বত অহা ব্যক্তিসকলে কংগ্ৰেছ দলত যোগদান কৰিছে। আমাৰ সন্মানীয় অতিথিবৃন্দ আৰু সভাপতি ডাঙৰীয়া তেওঁলোকক এখন এখন মাৰ্ফলাৰ আৰু টুপিৰে কংগ্ৰেছ দললৈ আদৰণি জনাইছে। ইয়াৰ পাছত মই যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ লগত অহা সকলোকে নিমন্ত্ৰণ জনাইছোঁ। যোগেশ্বৰ কলিতাৰ লগতো প্ৰায় 20 গৰাকী ব্যক্তি আহিছে। এই যোগেশ্বৰ কলিতাৰ নেতৃত্বত অহা ব্যক্তিসকল আমাৰ মাজত আছে, আগবাঢ়ি আহিছে। আমাৰ অতিথিবৃন্দ তথা মাননীয় সভাপতি মহোদয় পৱন খৰে ডাঙৰীয়া সকলোৱে আদৰণি জনাই আছে। যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ লগত অহা এওঁলোক আমি আদৰণি জনাইছোঁ কংগ্ৰেছ দললৈ। ইয়াৰ পিছত কুলদীপ ৰাজবংশীৰ লগত অহা ব্যক্তিসকলক ৰেডি হৈ থাকিবলৈ মই অনুৰোধ জনাইছোঁ। কুলদীপ ৰাজবংশীৰ লগত অহা ব্যক্তিসকলক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। শৃংখলাবদ্ধভাৱে সকলোৱে আমাৰ এইফালে আগবাঢ়ি আহিব। অতিথিবৃন্দই আমাক কুলদীপ ৰাজবংশীৰ লগত অহা ব্যক্তিসকলক আমি আদৰণি জনাইছোঁ। কুলদীপ ৰাজবংশীৰ লগত প্ৰায় 20 গৰাকীতকৈ অধিক ব্যক্তি আহিছে। আপোনালোক সকলো আগবাঢ়ি আহক। আমাৰ মাননীয় সভাপতিৰ লগত থকা অতিথিবৃন্দ, মাননীয় সভাপতি আপোনালোকক আজি কংগ্ৰেছ দললৈ এখন দলীয় আমাৰ মাৰ্ফলাৰ আৰু টুপিৰে আপোনালোকক আদৰণি জনাব। আগবাঢ়ি আহা। উষ্ম আদৰণি জনাইছে।
সকলোৱে শৃংখলাবদ্ধভাৱে আগবাঢ়ি আহি থাকক। আমাৰ মাননীয় সভাপতি তথা AICCৰ পৰা অহা জ্যেষ্ঠ ব্যক্তিসকলে, আমাৰ আব্দুল খালেক ছাৰ, ৰিপুণ বৰা ছাৰ, সকলোৱে বিধায়ক ডাঙৰীয়া আছে, সকলোৱে আপোনালোকক আদৰণি জনাব দললৈ। কুলদীপ ৰাজবংশীৰ লগত অহা বিভিন্ন দলৰ ব্যক্তিসকল আমাৰ কংগ্ৰেছ দলত যোগদান কৰা আপোনালোকে দেখা পাইছে। ইয়াৰ পাছত মই বীৰখাং বড়ো ডাঙৰীয়া, আমাৰ UPPLৰ জ্যেষ্ঠ নেতা, তেখেতক অনুৰোধ জনাইছোঁ, তেওঁৰ লগত অহা প্ৰায় 800 গৰাকী ব্যক্তি আহিছে কংগ্ৰেছত যোগদান কৰিবৰ বাবে। শৃংখলাবদ্ধভাৱে আপোনালোকে আগবাঢ়ি থাকক আৰু বীৰখাং বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, তেওঁ যাতে সকলোকে নেতৃত্ব দি আগুৱাই আনে। প্ৰায় 800 গৰাকী ব্যক্তি আহিছে তেওঁৰ নেতৃত্বত। UPPLৰ এগৰাকী জ্যেষ্ঠ নেতা শাৰী পাতি যাওক, প্ৰায় 800 গৰাকী ব্যক্তি আহিছে তেওঁলোকে। শৃংখলাবদ্ধভাৱে আগবাঢ়ি আহক। মাননীয় সভাপতি তথা AICCৰ আমাৰ জ্যেষ্ঠ নেতাসকল আছে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ যথেষ্ট জ্যেষ্ঠ নেতা আছে ইয়াত, সকলোৱে আপোনালোকক আদৰণি জনাইছে। সকলোকে শৃংখলাবদ্ধভাৱে, শাৰীটো যাতে কোনেও ব্ৰেক নকৰে, একদম শৃংখলাবদ্ধভাৱে আগবাঢ়ি আহক আপোনালোকে। আমাৰ মাননীয় সভাপতি আৰু AICC ডেলিগেটসকলে তথা আমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আপোনালোকক আদৰণি জনাইছে। শাৰী পাতি আহক ধুনীয়াকৈ। সকলোকে আমি কংগ্ৰেছ দললৈ আদৰণি জনাইছোঁ। এয়া বীৰখাং বড়ো ডাঙৰীয়া নেতৃত্ব তথা ব্যক্তিসকলে কংগ্ৰেছ দলত যোগদান কৰি থকা আপোনালোকে দেখা পাইছে। আমি সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ শৃংখলাবদ্ধভাৱে। আপোনালোকক এই আমাৰ দলীয় মাৰ্ফলাৰ আৰু টুপিৰে আদৰণি জনাইছে। সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এতিয়া আমাৰ আদৰণি অনুষ্ঠানটো হৈছে, আমি আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াক তেখেতক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি
মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আমাৰ প্ৰবন খেৰা ডাঙৰীয়া আৰু তেখেতৰ লগত অহা আমাৰ AICCৰ মিডিয়া ডিপাৰ্টমেণ্টৰ অন্যতম নেতা মিষ্টাৰ সিং ডাঙৰীয়া, লগতে আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া, আমাৰ বিধায়ক শোভান আলী চৰকাৰ ডাঙৰীয়া, ইয়াত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল আৰু আজি এই বৃহৎ যোগদান কাৰ্যসূচীত কোকৰাঝাৰ, ওদালগুৰি, গহপুৰ, গুৱাহাটী, বিটিআৰ আদি বিভিন্ন এলেকাৰ পৰা ইয়াত আহি যোগদান কৰা সকলো কৰ্মীক মই আমাৰ দলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আজি আপোনালোকক এই কংগ্ৰেছৰ যিটো বৃহৎ পৰিয়াল, এই পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আপোনালোকক সকলোকে আমি স্বাগতম জনাইছোঁ। মই আপোনালোকক অভিনন্দন জনাম এটা কথাৰ কাৰণেই যে আপোনালোকে কংগ্ৰেছ দলত আজি যোগদান কৰাৰ যিটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত হৈছে সঠিক সময়ৰ এটা সঠিক সিদ্ধান্ত, এটা পৰিপক্ক সিদ্ধান্ত আপোনালোকে লৈছে যে আজি আমাৰ দেশখন আৰু আমাৰ অসমখন আজি যি সাংঘাতিক ধৰণে এটা বিধ্বস্ত অৱস্থালৈ গৈ আছে। আপোনালোকে দেখিছে যে বিজেপিৰ আমোলত সমগ্ৰ দেশ আৰু দেশৰ কথাটো এতিয়া বাদ দি যদি আমি আমাৰ নিজৰ ৰাজ্যখনৰ কথা ভাবোঁ যে আমাৰ ৰাজ্যখন আজি চাৰিওফালৰ পৰা অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে সকলো ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত এটা বিধ্বস্ত অৱস্থালৈ ৰাজ্যখন গৈছে। আৰু যে চাৰিওফালে যিটো দুৰ্নীতি আৰু চিণ্ডিকেট, আজি মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা ধৰি তেওঁৰ মন্ত্ৰীসভা, তেওঁৰ বিধায়ক, তেওঁৰ সাংগু পাংগু দলৰ নেতা সকলোৱে আজি যি ধৰণে চিণ্ডিকেট ৰাজ আৰু যি ধৰণে আজি তেওঁলোকে দুৰ্নীতি কৰি আজি যি আমাৰ অসমৰ অৰ্থনীতি বিধ্বস্ত কৰিছে, যাৰ কাৰণে আজি তেওঁলোকৰ হাতত কোনো পৰিকল্পনা নাই, উন্নয়নৰ কোনো তেওঁলোকৰ হাতত আঁচনি নাই, কেৱল তেওঁলোকে ভোট কিনিবৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰাৰ বাহিৰে আন একো তেওঁলোকৰ হাতত আজি পৰিকল্পনা নাই। আৰু এই হিতাধিকাৰীক দিবৰ কাৰণে ধন, যিটো পুঁজি, এই পুঁজি আহৰণৰ তেওঁলোকৰ কোনো ব্যৱস্থা নাই। এটা অপৰিপক্ক দল, তেওঁলোকে উপায়ন্তৰ হৈ কি কৰিছে, কেৱল সহজ প্ৰথা যিটো ঋণৰ উপৰি ঋণ লৈ আজি তেওঁলোকে প্ৰায় 2 লাখ কোটি টকাৰ ঋণৰ বোজা আমাৰ অসমবাসীৰ ওপৰত জাপি তেওঁলোকে কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে আজি তেওঁলোকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আজি অসমখন বিধ্বস্ত কৰিছে। আজি আটাইতকৈ ডাঙৰ কথা, গোটেই ভাৰতবৰ্ষত আপোনালোকে AI মাৰক, আপোনালোকে এলন মাস্কৰ গ্ৰক মাৰক আৰু তাত সোধক যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ হু ইজ দি কৰাপ্টেড চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া, এই বুলি মাৰক, তাত উত্তৰ কি আহিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আছাম। কিমান লজ্জাৰ বিষয়! আজি আমি অসমবাসী লজ্জিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আজি আমি কোৱা নাই কিয়া ইণ্টাৰনেশ্যনেল সংস্থাই কৈছে। ইয়াতকে লজ্জাৰ বিষয় আজি অসমবাসীৰ কাৰণে হ'ব পাৰে নেকি? আজি আমি লজ্জিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজন তেওঁ কি কয়, ৰাতিপুৱা কি কয়, গধূলি কি কয়, আজি কি ক'ব, কালিলৈ কি ক'ব, কোনো লাগবান নাই, কোনো তেওঁৰ কথাৰ লাগবান নাই। অতি তৰল, অতি ইতিকিনসুৰক, অতি ঠাট্টাসুৰক, অতি দায়িত্বহীন জ্ঞান মন্তব্য আজি আমাৰ মুখ্যমন্ত্ৰীজনে কৰি আমাৰ এই অসমীয়া জাতিৰ স্বাভিমানক তেওঁ আজি কি কৰিছে, ভুল লুণ্ঠিত কৰিছে। আজি আপোনালোকে জানে, যেনিয়েই থাকে
যেনিয়ে যায় অসমৰ যেনিয়ে যায় এইখন বাগান কাৰ এইখন বাগান মামী এইখন বাগান কাৰ এইখন বাগান হিমন্ত বিশ্ব শৰ্মাৰ এইখন বাগান কাৰ এইখন বাগান নন্দিল শৰ্মা এইখন ৰিচৰ্ট কাৰ এইখন ৰিচৰ্ট ৰিণিকী ভূঞাৰ এইটো কাৰ সেইটো কাৰ সেইটো কাৰ সকলোৰে উত্তৰ কেৱল মুখ্যমন্ত্ৰী তেওঁৰ পৰিয়াল আৰু এই মুখ্যমন্ত্ৰী কেবিনেটৰ কেইগৰাকীমান মন্ত্ৰী পীযুষ হাজৰিকাই কওক অশোক গোৱালীয়ে কওক জয়ন্ত মল্ল বিজয় বৰুৱাই কওক যে এওঁলোকৰ দুৰ্নীতি ইমানলৈ গৈছে আপোনালোকে সকলোৱে জানে আজি আমি লজ্জিত হৈছোঁ ভাৰতবৰ্ষৰ ক'তো এনেকুৱা ঘটনা হোৱা নাই যে দৰিদ্ৰ কৃষকৰ কাৰণে অনা গাই গৰু গাখীৰ উৎপাদন কৰি দৰিদ্ৰ কৃষকে দুবেলা দুমুঠি খাবৰ কাৰণে অনা গাই গৰু এই গিৰি গাই ওপৰতো তেওঁলোকৰ চকু পাহাৰ পৰ্বত কয়লা সোণ বালি শিল সবটো লুণ্ঠন কৰিলে হোটেল ৰিচৰ্ট সবটো কিনিলে এতিয়া তেওঁলোকৰ কেৱল চকু পৰিছে আমাৰ দুখীয়া কৃষকসকলৰ এই গিৰি গাইজনীৰ ওপৰতো তেওঁলোকৰ চকু আৰু তাতো তেওঁলোকে চুৰি কৰি আজি যি অসমখন আজি ভাৰতবৰ্ষৰ ওচৰত আমাক লজ্জিত কৰি দিছে গতিকে আজি সেইকাৰণে মই আৰু দীঘলীয়া নকৰোঁ পৱন খেৰা ডাঙৰীয়া আছে গৌৰৱ গগৈ ডাঙৰীয়া আছে মই এইকাৰণে কৰোঁ যে আজি যিটো আপোনালোকে সিদ্ধান্ত লৈছে এইটো হৈছে আটাইতকৈ আপোনালোকৰ এটা পৰিপক্ক সিদ্ধান্ত কাৰণ এই ৰাজ্যখনৰ এগৰাকী সচেতন নাগৰিক হিচাপে আপোনাৰ দায়িত্ব আছে যে ৰাজ্যখন যেতিয়া ধ্বংসৰ পথলৈ গুচি যাব ইয়াক উদ্ধাৰ কৰা ইয়াক ৰক্ষা কৰা আমাৰ প্ৰত্যেকজনৰ দায়িত্ব আৰু সেই দায়িত্ব আজি আপোনালোকে পালন কৰিবলৈ ওলাই আহিছে আজি এই ভাৰতবৰ্ষৰ ইতিহাসত এইটো যুগে যুগে প্ৰমাণিত হৈ গৈছে যে এই দেশখনত যদি এখন শান্তি সুস্থিৰ শক্তিশালী আৰু জনহিতৈষী সুশাসনৰ চৰকাৰ দিব পাৰে সেইটো হৈছে একমাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তাৰ বাহিৰে কোনেও এই দেশৰ সমস্যা সমাধান কৰিব নোৱাৰে এই দেশত এখন শান্তি সুস্থিৰ আজি সম্প্ৰীতিৰ চৰকাৰ কোনেও দিব নোৱাৰে অসমতো সেই একেই অৱস্থা আপোনালোকে দেখিছে অসমৰ ইতিহাস আমি বেছি দূৰলৈ নাযাওঁ আপোনালোকে যদি 91 চনৰ কথাখিনি 83ৰ পৰা 91 চনলৈ চাই যে অসম কেনেকুৱা বিধ্বস্ত আছিল আৰু সেই সন্ত্ৰাসবাদীৰে অসম কেনেকৈ জৰ্জৰিত হৈ আছিল তেতিয়া এই কংগ্ৰেছৰ চৰকাৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসম আকৌ পুনৰ গঢ়ি উঠিছিল শান্তি ঘূৰি আহিছিল আপোনালোকে জানে আপোনালোকে যদি 2001 চনৰ কথাবিলাক মনত পেলায় আমাৰ সভাপতিৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ তেখেতে 5টা বছৰ সংঘৰ্ষ কৰি 96ৰ পৰা 2001 চনলৈকে এজিপিৰ আমোলত অসমত যি গুপ্ত হত্যা হৈছিল চাৰিওফালে অসম বিধ্বস্ত হৈছিল চাকৰি নাই বাকৰি নাই পঞ্চায়ত ইলেকশ্যন নাই ৰাস্তা নাই পদূলি নাই এই বিধ্বস্ত মানুহ কেনিও গুপ্ত হত্যাৰ পৰা ওলাব নোৱাৰে তেনেকুৱা এটা বিভীষিকাময় পৰিৱেশত কোনে আনিছিল অসমখন ৰক্ষা কৰি কংগ্ৰেছ আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু তেখেতে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিছত 15টা বছৰ অসম আকৌ নতুনকৈ গঢ়িছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় যে 2016 চনত এই তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছে গঢ়া অসম পুনৰ বিজেপিৰ হাতলৈ যোৱাৰ পিছত আজি 10টা বছৰ অসমত আজি যি অৰাজকতা অৱস্থা হৈছে অসমত আজি অবৰ্ণনীয় অৱস্থা হৈছে ইয়াৰ পৰা উদ্ধাৰ পাবৰ কাৰণে বেলেগ কোনো বিকল্প নাইকিয়া একমাত্ৰ বিকল্প হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সেইকাৰণে আজি গৌৰৱ গগৈৰ নেতৃত্বত যুৱ প্ৰজন্মৰ এগৰাকী নেতাৰ নেতৃত্বত আজি কংগ্ৰেছ দল শদিয়াৰ পৰা ধুবুৰীলৈ আজি জাগ্ৰত হৈছে ৰাইজে কংগ্ৰেছক বিচাৰিছে ৰাইজ সংকল্পবদ্ধ হৈছে বিজেপিৰ অত্যাচাৰত ৰাইজে পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু সেইকাৰণে এই 26ত ৰাইজে মন মেলিছে ৰাইজে সিদ্ধান্ত লৈছে যে আমি আৰু 10 বছৰতকৈ আৰু অধিক দিয়াৰ কোনো প্ৰয়োজন নাই আমাক আকৌ কংগ্ৰেছ চৰকাৰ লাগে আৰু গৌৰৱ গগৈৰ নেতৃত্বত ৰাইজে পুনৰ 2026ত অসমত আকৌ কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰিব
ভাগি যোৱা অসম পুনৰ গঢ়িব, অসমলৈ শান্তি সম্প্ৰীতি আকৌ ঘূৰাই আনিব, প্ৰগতি আকৌ ঘূৰাই আনিব। সেইকাৰণে ইয়াৰ অংশীদাৰ হ'বৰ কাৰণে আজি আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কাৰণে মই আপোনালোকৰ সকলোকে আকৌ এবাৰ ধন্যবাদ স্বাগতম জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় আই অসম, বন্দে মাতৰম। আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মাজত আহি পাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি থকা সন্মানীয় এডভকেট শ্বাহনৱাজ আৰু তেখেতৰ লগত কেইবাগৰাকী ব্যক্তি আহিছে। আমি আমাৰ এই দলত যোগদান কৰিবৰ কাৰণে আপোনালোকক আদৰণি জনাইছোঁ। আগবাঢ়ি আহক। মাননীয় সভাপতি তথা AICC নেতৃবৃন্দ, আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আপোনালোকক স্বাগতম জনাব। এডভকেট শ্বাহনৱাজ, তেওঁলোকে গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ কৰি আছে। তেওঁৰ লগত কেইবাগৰাকীও সন্মানীয় ব্যক্তি আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। আমি আদৰণি জনাইছোঁ সকলোকে। এডভকেট শ্বাহনৱাজ ডাঙৰীয়াৰ লগত অহা তেওঁৰ বন্ধুবৰ্গ আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছিল। আমি সকলোকে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। আপোনালোকে যদি আমাৰ সন্মানীয় সভাপতি তথা AICC নেতৃবৃন্দক যদি আপোনালোকে সম্বৰ্ধনা জনাব কৈছে, আপোনালোকে আগবাঢ়ি আহিব পাৰে। মিষ্টাৰ কুলদীপ এণ্ড হিজ টিম, তেওঁলোকে অনুৰোধ জনাইছিলে, আপোনালোকে আগবাঢ়ি আহক। আমাৰ দলত যোগদান কৰা ব্যক্তিসকলৰ যাতে সুবিধা হয়, গতিকে সকলোৱে সুবিধাখিনি কৰি দিয়ে। ছাইডত আপোনালোকে বহু ব্যক্তিয়ে আৱৰি আছে, নিজৰ নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ পৱন খেৰা ডাঙৰীয়া, চৰণ সিং চোপ্ৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া, চবহান আলী ডাঙৰীয়াক, আমাৰ আজিৰ কংগ্ৰেছ দলত জইন কৰা সদস্যসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু যিসকলে কংগ্ৰেছ দলত যোগদান কৰিছে, আপোনালোকে আকৌ নিজৰ নিজৰ আসন গ্ৰহণ কৰক। May I now request Sri Pawan Khera, Chairman AICC Media and Communication Department, to deliver his valuable speech. जब गौरव जी ने मुझे बताया कि आज बहुत मजबूत सिपाही कांग्रेस में शामिल हो रहे हैं, खास तौर पे बोडो जनजाति के लोग जिनकी जमीनें चुराई गई, डाका डाला गया आपकी जमीनों में, और ये हम आपको वादा करते हैं राहुल गांधी की तरफ से, मल्लिकार्जुन खड़गे साहब की तरफ से, हमारे गौरव गोगोई जी ने वादा किया है कि आपके साथ न्याय होगा, आपकी जमीनें आपको वापस दी जाएंगी। ये आपको वादा है। ये आपसे चुराई गई हेमंता बिस्वा शर्मा ने नरेंद्र मोदी के दोस्तों को दी। नरेंद्र मोदी के दोस्तों का ये हक नहीं है कि बोडो जनजातियों की जमीनें आकर छीन लें। असम की पहचान, असम का अस्तित्व, असम की जनजातियां, इन सब के हकों की लड़ाई
हमारे गौरव गोगोई जी, हमारे रिपुन बोरा जी, हमारे तमाम असम के नेता राहुल गांधी के नेतृत्व में लड़ने के लिए तैयार हैं। आप हमारे हाथ मजबूत कीजिए, आपके साथ न्याय होगा, ये मैं वादा करके आपको जा रहा हूं। जय हिंद, जय कांग्रेस, जय अहोम। পৱন খেৰা ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকৰ সকলোৰে আশাৰে বাট চাই থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই বিশেষ যোগদান কাৰ্যসূচীত উপস্থিত থকা AICC মিডিয়াৰ চেয়াৰমেন মাননীয় পৱন খেৰা ডাঙৰীয়া, মোৰ বন্ধু, ইয়াত উপস্থিত থকা AICC মিডিয়া সেল ইনচাৰ্জ চৰণ সিং চাপৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ ইলেকশ্যন কোঅৰ্ডিনেশ্যন কমিটিৰ চেয়াৰমেন ৰিপুন বৰা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া, উপস্থিত থকা বিধায়ক আমাৰ শোভান আলী চৰকাৰ ডাঙৰীয়া, আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ জ্যেষ্ঠসকল, উপস্থিত থকা আমাৰ উপসভাপতি RP শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক আমাৰ বিনন্দ শইকীয়া ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদকসকল, ইয়াত উপস্থিত থকা প্ৰেম গঞ্জু ডাঙৰীয়া, অৰুণ তিৱাৰী ডাঙৰীয়া, বিপুল গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, আমাৰ ৰিলিফ ৰিহেবিলিটেশ্যন চেলৰ প্ৰাঞ্জিত দাস ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী বিপুল গগৈ, অমৃত বাদশাহ, আৰু উপস্থিত থকা দলৰ আমাৰ মিডিয়া চেলৰ বিষয়ববীয়াসকল, মিডিয়া চেলৰ সভাপতি বেদব্ৰত বৰা ডাঙৰীয়া আৰু আমাৰ সতীৰ্থসকল, সকলে অৱগত যে অহা বিধানসভা নিৰ্বাচন প্ৰত্যাহ্বানৰ সময়। আমি সকলোৱে যুঁজিব লাগিব নিজৰ অস্তিত্বৰ কাৰণে, নিজৰ স্বাভিমানৰ বাবে। যোৱা 10 বছৰত আৰু বিশেষকৈ যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ স্বাভিমানৰ ওপৰত, আমাৰ অধিকাৰৰ ওপৰত, আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত এক প্ৰকাৰ আক্ৰমণ চলাই আছে। বিভিন্ন জনজাতিসকলৰ মাটি লৈ গৈছে, বিভিন্ন আমাৰ নৱপ্ৰজন্ম যুৱকসকলৰ চাকৰি এটা সপোন কাঢ়ি লৈ গুচি গৈছে, আৰু যুৱকখিনিক মদ আৰু ড্ৰাগছৰ ফালে ঠেলি এটা অসমৰ এটা বিপদৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু যাৰ ফলত আমি সকলোৱে আজি একত্ৰিত হ'ব লাগিব। যদি আমি নিজৰ সেই আগৰ অসম, সেই মৰমৰ অসম, যি অসমৰ ভিতৰত চৰকাৰ দুখীয়া মানুহৰ হৈ কাম কৰে, আদানীৰ নহয়, আম্বানীৰ নহয়, আমাৰ বড়ো, ৰাভা, মিচিং, আমাৰ অসমীয়া, বঙালী, হিন্দী ভাষী, আমাৰ ভাষিক সংখ্যালঘু, ধাৰ্মিক সংখ্যালঘু সকলৰ মাজত এটা মিলাপ্ৰীতিৰে সকলৰ অধিকাৰৰ হৈ এটা চৰকাৰ যদি আমি বিচাৰোঁ, তো আমাৰ ওচৰত এটাহে বিকল্প, যে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লাগিব। আৰু সেইকাৰণে আমি অসমৰ ভিতৰত এটা সুস্থ পৰিৱেশ বিচাৰোঁ। আৰু যাৰ ফলত আপোনালোকে দেখিছেই যে ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো মাহৰ 10 তাৰিখ আৰু কেতিয়াবা ইমান মাজতে আমাৰ মানুহবোৰ আমাক যোগদান কৰি অসমৰ ৰাইজক এটা আশা প্ৰদান কৰিছে যে আপোনালোকে ভয় নকৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিকল্প হিচাপে আজি কংগ্ৰেছ দল আৰু শক্তিশালী হৈ উঠিছে। তো মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আজি এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে বহুতে সাহস পাব, বহুতে শক্তি লাভ কৰিব, বহুতে প্ৰেৰণা পাব, আৰু হয় আপোনালোকক চাই পৰৱৰ্তী সময়ত আমাক যোগদান কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ এটা শক্তিশালী এটা সংগ্ৰাম আমি মিলিজুলি আমি সৃষ্টি কৰিম। তো মই বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকে দূৰৰ পৰা আহিছে, সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আমাৰ জিলা কংগ্ৰেছ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকলক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ যিসকলে এইকেইটা মাহত যে আমাক যোগদান কৰিছে, আমি তেওঁলোকক কাম কৰিবলৈ এটা সুযোগ দিব লাগে। আমাৰ ব্লক কংগ্ৰেছৰ ভিতৰতে হওক, জিলা কংগ্ৰেছ ভিতৰতে হওক, আমাৰ বিভিন্ন ফ্ৰণ্টাল আছে, OBC চেল, ST চেল, লিগেল চেল, মেডিকেল চেল, প্ৰফেশ্যনেল চেল, বহুতখিনি আমাৰ ষ্টেট পৰ্যায়ে আমাৰ ভাতৃ ভগ্নী সংগঠন আছে। আমি সকলোকে কাম কৰা এটা সুবিধা
আমি দিব লাগে। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুএষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ দিছোঁ। তেখেতে আপোনালোকক আজি নৱাগতসকলক কংগ্ৰেছৰ আমাৰ বিষয়ব সকলোকে বিশেষ আহ্বান জনাইছে আহি থকা এই 4 মাহত আমি যুঁজ দিবৰ কাৰণে, শক্তি বুকুত বান্ধি আগবাঢ়ি যাবৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত পৱন খেৰা ডাঙৰীয়া, চৰণ সিং চোপ্ৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল, ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, বিনন্দ শইকীয়া ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি, উপসভানেত্ৰীসকল, সাধাৰণ সম্পাদক, যুটীয়া সম্পাদকসকল, সকলো বিষয়ববীয়া, জিলা কংগ্ৰেছৰ সভাপতি, বিষয়ববীয়াসকল, ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, চেলছ এণ্ড ডিপাৰ্টমেণ্ট আৰু নতুনকৈ আজি কংগ্ৰেছ দলত যোগদান কৰা প্ৰতিগৰাকী সন্মানীয় সদস্যক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা উষ্ম আদৰণি জনাই আন্তৰিক ধন্যবাদৰে কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ যোগদান কাৰ্যসূচীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।